নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ জুলাই। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত ২০০০ কোটি টকা প্ৰদান কৰা হ'ব। এইমাত্ৰ PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা হ'ল। কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে ১০,০০০ কোটি টকা প্ৰদান কৰিব। ১ আগষ্টত লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে এই ধনৰাশি পোনপটীয়াকৈ সোমাই দিব আপোনাৰ একাউণ্টত। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অসমৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত ১২৫০ টকাকৈ প্ৰদান কৰা হ'ব। যদি কোনোৱে নতুনকৈ আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত ১২৫০ টকাকৈ প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। লগতে লাখ লাখ বিষয়ৰ বাবে কেন্দ্ৰ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে লাভ কৰিব ১,০০০ কোটি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ দুটা পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি। অৱশেষত কৃষকসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি প্ৰদান কৰা হ'ব। অতি শীঘ্ৰে কৃষকসকলে সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ। যদি আপুনি এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে KYC কৰক। যদি আপুনি লেণ্ড শ্বেয়াৰিং কৰা নাই অতি শীঘ্ৰে আপুনি লেণ্ড শ্বেয়াৰিং কৰক। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে এইকেইটা কাম কৰাই ৰাখক। অন্যথা চৰকাৰৰ ফালৰ পৰা আপোনাৰ একাউণ্টৰ টকাটো প্ৰদান কৰিলেও আপুনি নাপাব। লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। কোনবোৰ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা PM কিষাণৰ টকা প্ৰদান নকৰে। প্ৰায় চৰকাৰে ২২,০০০ কোটি টকা আপোনাৰ একাউণ্টত প্ৰদান কৰিব ধনৰাশি। ৯.৭ কোটি কৃষকৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব। চ' বন্ধু-বান্ধৱীসকল কৃষকসকলে অতি শীঘ্ৰে চেক কৰক PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ তালিকাত আপোনাৰ নাম আছে নে নাই। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। লগতে যিকেইটা কিস্তি লাভ কৰিছে সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব চৰকাৰক। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নতুনকৈ জাননী প্ৰকাশ কৰিছে। চ' বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। লগতে যদি কোনো কৃষকে ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থাকিব লাগিব। লগতে আপোনাৰ জমাবন্দী কপিটো হ'লে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। আপুনি ঘৰতো বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যিসকল কৃষকে এতিয়ালৈকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কৰা নাই অতি শীঘ্ৰে কৰাই লওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ডাঙৰ মন্তব্য কৰিছে। যদি আপুনি এজন কৃষক আপোনাৰ খেতি পথাৰ নষ্ট হৈছে তেনে ক্ষেত্ৰত আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰক। ৩১ জুলাই হৈছে লাষ্ট সময়সীমা। ইয়াৰ আগতে কৰিব লাগিব আবেদন। চৰকাৰৰ ফালৰ পৰা আপোনাক প্ৰদান কৰিব ক্ষতিপূৰণ। যদি আপোনাৰ কৃষি পথাৰৰ ক্ষতিসাধন হৈছে তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব লাগিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ৪ আগষ্টত ৮২ পৰা কপাই তুলিব অখিল গগৈয়ে। উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীত হাজাৰ হাজাৰ লোকে কৰিব প্ৰতিবাদ। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে। ২০,০০০ মানুহক লগত লৈ কৰিব আন্দোলন। চাপৰৰ চৰুৱা বাখৰা টিলাপাৰা সন্তোষপুৰ কেৱল এয়াই নহয় উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত আন্দোলন ঘোষণা কৰিছে অখিল গগৈয়ে। হয় বন্ধু-বান্ধৱীসকল ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ২৯ জুলাই পৰ্যন্ত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। ২৮ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট। প্ৰচণ্ড গৰমৰ মাজতে আহিব মুষলধাৰ বৰষুণ। ডিব্ৰুগড় লখিমপুৰ কাৰ্বি আংলং বিশ্বনাথ শোণিতপুৰ হোজাই কেৱল এয়াই নহয় ডিমা হাছাও পশ্চিম কাৰ্বি আংলং কাছাৰ শ্ৰীভূমি মৰিগাঁও দৰং আৰু ওদালগুৰি কামৰূপ মহানগৰ আৰু কামৰূপ কেৱল এয়াই নহয় নলবাৰী বৰপেটা বাক্সা গোৱালপাৰা চিৰাং কেইবাখনো জিলা উল্লেখ কৰা আছে তালিকাত। কোকৰাঝাৰ ধুবুৰীত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট। এইকেইখন জিলাত ভয়ংকৰ বৰষুণ হোৱাৰ আগজাননী জাৰি কৰা হৈছে। চ' বন্ধু-বান্ধৱীসকল যদি কোনোৱে এইকেইখন জিলাৰ পৰা ভিডিঅ' চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাৰ অঞ্চলৰ বৰ্তমান বতৰ কেনেকুৱা। যদি বৰষুণ দি আছে সেও আপুনি কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ঘৰে ঘৰে আহি গ'ল নটিচ। একশ্যনৰ বাবে সাজু হৈছে শ বুলডোজাৰ। ২ৰ পৰা ৩,০০০ আৰক্ষী। খালী কৰা হ'ব মধ্য অসম। খেদ হ'ব এটা বেদখলকাৰী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একশ্যন আৰম্ভ কৰিছে। এইফালৰ পৰা ভাঙি লৈ যোৱা হ'ব বেদখলকাৰী গড়। মুখ্যমন্ত্ৰীৰ হাতত সাজু দীঘলীয়া তালিকা। পুনৰ মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদৰ জাননীক লৈ বেদখলকাৰীৰ মাজত
হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উৰিয়াম কাটৰ পিছত চামগুৰিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। চামগুৰি ৰাজু চক্ৰৰ বিষয়ে জাৰি কৰিলে জাননী। খাটল মৌজাৰ বেলগুৰি কছাৰী গাঁও আৰু কিচামতৰ ৩ নং দাগ আৰু ৩ নং দাগৰ অংশ ৫২৮, ৫০৬ আৰু ৫০৫, ৬০৪ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ মাটিত চলিব উচ্ছেদ অভিযান। শীঘ্ৰে বেদখলকাৰীক আঁতৰি যাবলৈ নিৰ্দেশনা প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ লগতে প্ৰশাসনে। নিৰ্দিষ্ট সময়ত আঁতৰি নগ'লে ভাঙি পেলোৱা হ'ব গড়-দুৱাৰ। সকলে সাজু হওক আৰু সকলে ঘৰ বাৰী এৰি আগতে পলাই যাওক, অন্যথা আপোনাৰ ঘৰখন ধ্বংস কৰি দিব চৰকাৰে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপোনাৰ গাঁৱত অচিনাকি মানুহ সোমাইছে নেকি? তেনে ক্ষেত্ৰত সাৱধান হওক, আৰক্ষীক খবৰ দিয়ক, লগে লগে ল'ব একশ্যন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাননী জাৰি কৰিছে। সন্দেহজনক লোকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ এলানি। প্ৰথমতে এঘৰ ৰাখে, দুঘৰ ৰাখে, ইয়াৰ পাছতে জ্ঞাতি কুটুমক মাতি গাঁও পাতে। আপোনাৰ গাঁওখনৰ খালী ঠাইত কোনোবাই ঘৰ সাজিছে নেকি চাওক। সন্দেহজনক লোক দেখিলেই অলপো পলম নকৰিব, লগে লগে দিয়ক অভিযোগ। আপোনাৰ ঠাইৰ সুৰক্ষাৰ দায়িত্ব আপোনাৰো আছে। সকলো ৰাইজ দল সংগঠনলৈ ডাঙৰ বাৰ্তা দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বেদখলকাৰী উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ২৭ জুলাই দেওবাৰে নাথাকিব বিদ্যুৎ। হয় বন্ধুসকল, আজি আপোনাৰ অঞ্চলত নাথাকিব বিদ্যুৎ। উৎকট গৰমত বিদ্যুৎ কৰ্তনক লৈ জাৰি কৰিলে জাননী। দেওবাৰে পুৱা ৬ বজাৰ পৰা নাথাকিব বিদ্যুৎ সেৱা। পুৱা ৬ বজাৰ পৰা ৮ বজালৈকে নাথাকিব বিদ্যুৎ। বিজনী উপসংমণ্ডলৰ অধীনৰ সমগ্ৰ এলেকাত নাথাকিব বিদ্যুৎ। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি অতি সোনকালে মোবাইলটো চাৰ্জ দিয়ক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিহাৰ থুবুৰী বেংগালুৰুৰ মানুহে ভৰি পৰিছে উজনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। কিন্তু সঁচাকৈ ক'ৰ পৰা আহিছে আৰম্ভ হৈ গ'ল ইনকুৱাৰী। হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে য'ৰ পৰা আহিছে সেই স্থললৈ যাব লাগিব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত এইবাৰ ঘৰে ঘৰে দিয়া হ'ব নটিচ। এঘৰ মানুহে ৫০ৰ পৰা ২০০ বিঘালৈকে মাটি লোৱা মই নিজেই দেখিলোঁ। ভূমিহীন মানুহক চৰকাৰে মাটি দিলে ১ৰ পৰা ২ বিঘা মাটি দিয়ে। উৰিয়াম কাটত মাটি বেদখলৰ লগতে ইকনমিক চেণ্টাৰ গঢ়ি তোলা হৈছে। হাজাৰ হাজাৰ বিঘা তামোলৰ খেতি চলিছে। কেৱল এয়াই নহয়, চুপুৰি চেণ্ডিকেটো চলিছে। অচিনাকি সন্দেহযুক্ত মানুহে দেখিলেই সজাগ হওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজলৈ দিলে এই বাৰ্তা। হাতত লিষ্ট উলিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ গ'ল অনুপ্ৰৱেশকাৰীৰ কথা। হয় বন্ধুসকল, ডাঙৰ খবৰ আহি পৰিছে। কাছাৰ শ্ৰীভূমি থুবুৰী বৰপেটাৰ পৰিয়ালে বাহৰ পাতিছিল উৰিয়াম ঘাটত। হোজাই নগাঁও মৰিগাঁও আনকি বিহাৰৰ মানুহ দখল কৰি দিছিল উৰিয়াম ঘাটত। বিহাৰৰ মানুহখিনিক লৈ সন্দেহ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিহাৰ বুলি কৈছে, সিপাৰৰ পৰাও আহিব পাৰে সেইসকল সকলো মানুহৰ নথি পত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ১০ লাখ ভাৰতীয় এৰিলে ভাৰতীয় নাগৰিকত্ব। কৰ্মৰ সন্ধানত বিশ্বৰ বিভিন্ন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলে ভাৰতীয়ই। ৬ বছৰত ১০ লাখ ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰাৰ তথ্য প্ৰকাশ পাইছে। বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিলে এই তথ্য। অৰ্থনৈতিক উন্নয়ন আৰু উন্নত জীৱন ধাৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২৪-ত ২.০৬ লাখ ভাৰতীয়ই ত্যাগ কৰিলে ভাৰতৰ নাগৰিকত্ব। ২০২৩ চনত ২.১৬ লাখ ভাৰতীয়ই নাগৰিকত্ব এৰাৰ তথ্য প্ৰকাশ পাইছে। ৰাজ্যসভাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যৰ মন্ত্ৰীয়ে প্ৰকাশ কৰিলে এই তথ্য। ১০ লাখ ভাৰতীয় এৰিলে ভাৰতীয় নাগৰিকত্ব। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰতিটো উচ্ছেদিত মুছলমানক চৰকাৰে দিব লাগিব ভূমি। কেইবাটাও গুৰুত্বপূৰ্ণ হুংকাৰ প্ৰদান কৰিছে। যেতিয়ালৈকে উচ্ছেদিত ভূমি নাপাব তেতিয়ালৈকে চলিব আন্দোলন। ১১ আগষ্টত থুবুৰী বিলাসীপাৰাত লাখ লাখ মুছলমানে কৰিব আন্দোলন। মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোক। আমাৰ এটাই কথা, আমি ভূমিহীন মানুহ, আমাক ভূমি লাগিবই। আমাক ক্ষতিপূৰণ দিব লাগিব, আমাক ন্যায় লাগিব। ৯ তাৰিখে কোকৰাঝাৰত হ'ব বিশাল প্ৰতিবাদ। পেটত গামছা বান্ধি ন্যায়ৰ পক্ষত নামিব লাখ লাখ মুছলমানসকল। ন্যায় নোপোৱা পৰ্যন্ত আমচুৰ আন্দোলন অব্যাহত থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.